নমস্কাৰ ফ্ৰেণ্ডছ, অসম চৰকাৰৰ চাকৰি কম্পিউটাৰ অপাৰেটৰ ভালেকেইটা পদ মুকলি হৈছে, যাৰ বাবে মাথো HS পাছ হ'লেই হ'ব। এইখিনিতে কওঁ যে ভিডিঅ'টো পলমকৈ দিয়াৰ বাবে ক্ষমা কৰিব। আমাৰ বহুকেইজন ষ্টুডেণ্টক আমাৰ তৰফৰ পৰা ইতিমধ্যে এপ্লাই কৰি দিয়া হৈছে। আপোনালোকে যদি ইচ্ছুক তেন্তে যোগাযোগ কৰিব পাৰে। ডেছক্ৰিপশ্যনত কণ্টেক্ট নম্বৰ দিয়া হৈছে। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে চাওক, কম্পিউটাৰ অপাৰেটৰ এই পোষ্টকেইটা আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যনত প্ৰয়োজন হৈছে। মুঠ 17টা পোষ্ট আছে। কেটেগৰী ৱাইজ পদকেইটা ভগাই দিয়া হৈছে। চেলেৰী 14,000ৰ পৰা 60,000ৰ ভিতৰত আছে। কেণ্ডিডেট মাষ্ট এ গুড ৱৰ্কিং প্ৰডাক্টিভিটি ছফ্টৱেৰ যেনে MS ৱৰ্ড, মাইক্ৰছফ্ট অফিচ ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট, কণ্টেণ্ট ডাটাবেছ, ইণ্টাৰনেট এইখিনি নলেজ থকাটো দৰকাৰ হ'ব। ইয়াত মিনিমাম 6 মান্থৰ ডিপ্ল'মা থকাটো দৰকাৰ। বয়সৰ সময়সীমা 18ৰ পৰা 40 বছৰৰ ভিতৰত ধৰি দিয়া হৈছে। এই পদখিনিৰ বাবে অনলাইন আবেদনৰ লাষ্ট ডেট 13 এপ্ৰিল ধৰি দিয়া হৈছে। ফিজ পে'মেণ্ট 18 তাৰিখলৈকে কৰিব পাৰিব। আবেদনৰ মাচুলসমূহ ইয়াতে দিয়া হৈছে, চাই ল'ব পাৰে। চিলেকশ্যন প্ৰচেছটো 2 ফেজত হ'ব। তো ভিডিঅ'টো এইখিনিয়ে। আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপোনালোকে বহুখিনি কথা জানিব পাৰিলে। যদি ভিডিঅ'টো ভাল পালে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক এটা কৰি দিব। কম্পিউটাৰৰ ডিপ্ল'মা চাৰ্টিফিকেট বা যিকোনো এপ্লাইৰ বাবে যোগাযোগ কৰিব পাৰে। ধন্যবাদ।